নমস্কাৰ চাবিদসকল। ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্জিত ছুটী বৃদ্ধিক লৈ এক শেহতীয়া খবৰ, য'ত আমি প্ৰথমতে দেখাবলৈ ওলাইছোঁ এয়া চাব সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰেছ বিবৃতি, আৰু যিটো আপোনাৰ যোৱা 18 জুলাইৰ, আৰু য'ত আপোনালোকৰ প্ৰথম দাবীটো জনাইছে এয়া চাব শিক্ষা হেতু বিসংগতি অনুসন্ধান সমিতিক সকলো স্তৰৰ 3% শিক্ষানুষ্ঠান সামৰি লোৱাৰ দাবী, আৰু যাৰ ফলত এপৰ বিসংগতি নিৰীক্ষণৰ সময়ত শিক্ষক মঞ্চৰ নেতৃত্ব প্ৰতিনিধিৰ উপস্থিতি নিশ্চিতকৰণৰ দাবী, আৰু শিক্ষকৰ আৰ্জিত ছুটী 30 দিনলৈ বৃদ্ধিৰ দাবীত পুনৰ সৰব শিক্ষক মঞ্চ। আনহাতে শিক্ষকৰ নিজৰ মোবাইলৰ জৰিয়তে উপস্থিত দিয়া বন্ধকৰণৰ আহ্বান সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এয়া জনাইছে, আৰু এয়া আপোনাৰ প্ৰেছ বিবৃতি আপোনাৰ যোৱাকালি প্ৰকাশ পাইছে, আৰু যিটো আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু য'ত লিখা আছে যে সভাৰ সিদ্ধান্ত অনুসৰি শিক্ষক মঞ্চই উমৈহতীয়াভাৱে দাখিল কৰিব শিক্ষা হেতু এপৰ বিসংগতি আৰু কাৰ্যকৰণত ঘটা হোৱাসমূহ। সভাত শিক্ষকৰ আৰ্জিত ছুটী 10 দিনৰ পৰা 30 দিন নকৰাৰ চৰকাৰী বৈষম্যৰ বিষয়ে আলোচনা কৰা হয়, আৰু শিক্ষকৰ ক্ষেত্ৰত চৰকাৰৰ ছুটী বৈষম্যৰ আকৰ্গছ মন পৰিহাৰ কৰি অন্য কৰ্মচাৰীৰ দৰে সম অধিকাৰ দিবলৈ দাবী জনাই আৰ্জিত ছুটীৰ বিষয়ত চূড়ান্ত সিদ্ধান্ত দিবলৈ শিক্ষক মঞ্চৰ নেতৃত্বই দাবী জনায়। শিক্ষক মঞ্চৰ অন্তৰ্গত 12 শিক্ষক সংগঠনৰ নেতৃত্বই গুৰুত্বপূৰ্ণ ইংগিত দি কয় যে অচিৰে চৰকাৰে শিক্ষকৰ ছুটী বৈষম্য আঁতৰ নকৰিলে আগন্তুক দিনত ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব। আনহাতে অহা 1 আগষ্টৰ পৰা প্ৰাতঃসভা শেষ হোৱাৰ পিছতহে শিক্ষাৰ্থীৰ উপস্থিতিৰ সময় নিৰ্ধাৰণ কৰা হয় তাৰ দাবী উত্থাপন কৰে। ইতিমধ্যে চৰকাৰী জাননীযোগে শিক্ষকৰ উপস্থিতিৰ বাবে নিৰ্ধাৰণ কৰা প্ৰাতঃ সময় 9 বজাৰ পৰা 9:15 পৰ্যন্ত যি ধাৰ্য কৰা হৈছে সেয়া শিক্ষক সংগঠন নেতৃত্বই সেয়া কয়। এই সময়ত কমেও 45 মিনিট হোৱা প্ৰয়োজন বুলি তেখেতসকলে জনায়। ইয়াৰ বাহিৰেও আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল আপোনাৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে গুণোৎসৱ 2025 অনুষ্ঠিত হ'ব, আৰু সেয়া আপোনাৰ 3টা পৰ্যায়ত সেয়া আপোনাৰ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় আপোনাৰ আৰম্ভ হ'ব 6 জানুৱাৰীৰ পৰা, দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব আপোনাৰ 18 জানুৱাৰীৰ পৰা, আনহাতে তৃতীয় পৰ্যায় আৰম্ভ হ'ব 6 ফেব্ৰুৱাৰীৰ পৰা। সেয়েহে প্ৰথম ফেজত ডেট অফ চেল্ফ ইভেলুৱেশ্যন হ'ব 6 তাৰিখে, আনহাতে এক্সটাৰ্নেল ইভেলুৱেশ্যন হ'ব 7, 8 আৰু 9 জানুৱাৰী তাৰিখে। আৰু জিলা কেইখনৰ নাম গাই দিছোঁ, সেয়া হ'ল বৰপেটা, বজালী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। 11খন জিলাক সামৰি ল'ব। আনহাতে দ্বিতীয় ফেজত আপোনাৰ 13খন জিলা, আৰু সেয়া 18 জানুৱাৰী তাৰিখে হ'ব চেল্ফ ইভেলুৱেশ্যন, আনহাতে 20, 21 আৰু 22 হ'ব আপোনাৰ এক্সটাৰ্নেল ইভেলুৱেশ্যন। আনহাতে 13খন জিলাক সামৰি লৈছে, সেয়া হ'ল বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ আৰু তিনিচুকীয়া। আনহাতে তৃতীয় ফেজত আপোনাৰ 11খন জিলা, আৰু যিটো আপোনাৰ ডেট হ'ব 6 ফেব্ৰুৱাৰী সিদিনাখন চেল্ফ ইভেলুৱেশ্যন, আনহাতে এক্সটাৰ্নেল ইভেলুৱেশ্যন হ'ব 7, 8 আৰু 9 ফেব্ৰুৱাৰী 2025। আনহাতে 11খন জিলা হ'ল বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, ৱেষ্ট কাৰ্বি আংলং। সেয়েহে শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটী সহকাৰে গুণোৎসৱৰ দিন সহকাৰে, আনহাতে শিক্ষা হেতুৰ এপৰ বিসংগতি সন্দৰ্ভত এই ভালেকেইটা খবৰ আপোনালোকক আগবঢ়ালোঁ। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।